তথ্যৰ ক্ষেত্ৰত এক খোজো আমি পিছুৱাই নাহোঁ সেয়া স্পষ্ট কথা আৰু যি ধৰণে ৩০০জনী গীৰ গাইৰ প্ৰসংগ আহিছে এই প্ৰসংগই যে কি ধৰণৰ এক পৰ্যায়লৈ বিষয়টো লৈ যাব পাৰে বা লৈ গৈছে এই ক্ষেত্ৰত ইটোৰ পিছত সিটো যি তথ্য ফালি লৈছে সেয়া স্পষ্ট কৰিছে মই পুনৰ আহিছোঁ নীতিমণি শইকীয়া ডাঙৰীয়া আছে আপোনাৰ ওচৰলৈ আহিছোঁ নতুন কি তথ্য আপুনি এবাৰ ৰাজহুৱা কৰিব বিচাৰিছে মই অনুপ প্ৰথম কথা হ'ল যে আমি বিৰতিৰ পূৰ্বে যিখিনি কথা কৈছিলোঁ সেইখিনি শুদ্ধ আৰু সত্য বুলি ইতিমধ্যেই পুলকে গৰুখুটি প্ৰকল্পৰ পৰা আমাক জনালে কাৰণ আমি কৈছিলোঁ যে এইটো যিটো হিচাপ দিছিলোঁ যে 154গৰাকী যদি গীৰ গাই উভতাই দিয়া হৈছিল 56জনী গীৰ গাই যদি মৰিছিল তেনেহ'লে 210জনী তাৰমানে গৰুখুটি প্ৰকল্পৰ পৰা বিয়োগ কৰিব লাগিব আৰু বাকী 90জনীটো বিধায়ক মন্ত্ৰীয়ে ভাগ কৰি ল'লৈ গৰুখুটি প্ৰকল্পত এজনীও গীৰ গাই থাকিব নালাগে আৰু এতিয়া পুলকেতো ক'লেই তাৰ পৰা যে তাৰ পৰা অনা মানে এই NDDBৰ পৰা অনা গাই এজনীও নাই তাতো কৈছে তেওঁলোকে এতিয়া এইখিনিতো বেলেগ এটা প্ৰকল্পৰ গাই বুলি কৈছে তাৰমানে এই যে মৰিলে বুলি কৈছে 56গৰাকী আৰু যি 90জনী তেওঁলোকৰ লগতহে আছে আমাৰ প্ৰশ্নটো হ'ল এতিয়া যদি 154জনী ঘূৰাই দিয়া হ'ল 56জনী যদি মৰিলে এই যে অকল 90জনী অকল মন্ত্ৰী বিধায়কৰ হাতত থকা গাইকেইজনীহে মানে কি গৰুখুটিলৈ অনা গাই থাকি গ'ল গৰুখুটিটো এজনীও নাই বাকীবোৰ মৰিলেও অকল এতিয়া বাচি থাকিল তাৰমানে এওঁলোকৰ হাতত থকাবিলাক 2 নম্বৰ কথা মই যিমান দূৰ গম পাওঁ দিলীপ শইকীয়াৰ যি দুজনী গাই লৈছিল কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই যি দুজনী গাই লৈছিল সেই গাইকেইজনী ঘূৰাই দিছে সেই গাই দুইজনী ঘূৰাই দিছে আৰু দিগন্ত কলিতাক বা দিলীপ শইকীয়াক হয়তো পইচাও ঘূৰাই দিছে তেনেহ'লে সেই ঘূৰাই দিয়া সেই গাইকেইজনী ক'লৈ গ'ল ইয়াৰ হিচাপততো নাই মিলা এই হিচাপটোতো গণ্ডগোল হৈছে যদি সেই গাইকেইজনী ঘূৰাই দিছিল তেনেহ'লে সেই গাইকেইজনী ক'লৈ গ'ল এতিয়া সেইকেইজনীতো গৰুখুটি প্ৰকল্পটো নাই অৰ্থাৎ এই কথাটো মই পদ্ম হাজৰিকা ডাঙৰীয়াক মই বিশেষভাৱে অনুৰোধ কৰিম কাৰণ গৰুখুটি প্ৰকল্পৰ যিহেতু তেওঁ অধ্যক্ষৰ দায়িত্বত আছে আৰু ইয়াত তেওঁ কথা স্পষ্টকৈ মেনশ্যন আছে এই 2024 চনৰ এই RTIখনত কাৰণ তেওঁ ইনষ্ট্ৰাকশ্যনতেই তেওঁ পৰামৰ্শতেই যিহেতু এই গাইখিনি এই 9জন ব্যক্তিৰ মাজত ভাগ বতৰা হোৱা বুলি কোৱা হৈছে 7জনৰ মাজত গতিকে পদ্ম হাজৰিকাই মই ভাবোঁ এইটো কথা স্পষ্ট কৰা উচিত এতিয়া যে সঁচাকৈ এইটো কেতিয়া এইটো সিদ্ধান্ত লোৱা হৈছিল অসম চৰকাৰেতো ক'তো কেবিনেটত এনেকুৱা সিদ্ধান্ত লোৱা বুলি কেতিয়াও কোৱা নাছিল কোনো নিবিদা হোৱা নাছিল এই সিদ্ধান্তটো ক'ত লোৱা হৈছিল কেতিয়া লোৱা হৈছিল আৰু কেনেকৈ এই ভাগ বতৰাটো কৰা হৈছিল আৰু জনপ্ৰতিনিধি বুলি কোৱা এই নিৰাজ বৰা বাবুল নাথ আৰু মুকুতা ডেকা এওঁলোকক কেনেকৈ দিয়া হ'ল এওঁলোকতো কোনো জনপ্ৰতিনিধি নহয় এওঁলোকক কেনেকৈ দিলে হ'লে তাৰমানে কি যেনেকৈ ছাবচিডি লোৱাৰ সময়ত গোটেই সোপা বিজেপিৰ সাংগু পাংগু পৰিয়াল মানে পত্নীয়ে যেনেকৈ পালে এই গীৰ গাইখিনিও অকল বিজেপিৰ মন্ত্ৰী বিধায়কৰ মাজতেই কাৰোবাৰ নামত ভাগ বতৰা হ'ল নেকি এই কথাখিনি কিন্তু পদ্ম হাজৰিকা ডাঙৰীয়াই স্পষ্ট কৰাটো খুব প্ৰয়োজন বুলি মই ভাবিছোঁ কাৰণ গৰুখুটি প্ৰকল্পক লৈ মই পূৰ্বেও কৈছোঁ বহুত ধুমুহা বলিছে আৰু এইটো মানে হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত কৈছিল যিহেতু উদাত্ত কণ্ঠৰে কৈছিল গৰুখুটি প্ৰকল্প আমি প্ৰতিষ্ঠা কৰিহে এৰিম আৰু ইয়াৰ পৰা অসমীয়া গোটেই নতুন প্ৰজন্মটোক মানে যুৱকসকলক এটা নতুন আশাৰ ৰেঙনি দেখুওৱা হ'ব এখন নতুন অসমৰ নিৰ্মাণৰ গৰুখুটি প্ৰকল্পৰ পৰাই আৰম্ভ হ'ব বুলি উদাত্ত কণ্ঠৰে কোৱা আছিল গতিকে সেইখনৰ লগত অসমীয়া ল'ৰাৰ কৃষি কৰ্মৰ এটা স্বপ্ন সোমাই আছিল সপোন দেখুওৱা হৈছিল গতিকে এইটোত এটা চৰকাৰৰ দায়িত্ব আছে এইটো স্পষ্ট কৰক পদ্ম হাজৰিকা ডাঙৰীয়া এতিয়ালৈকে মুখ খোলা নাই মই তেখেতক অনুৰোধ কৰিম যে তেখেত যিহেতু এই প্ৰকল্পটোৰ অধ্যক্ষৰ দায়িত্বত আছিল এই খেলিমেলিবিলাক তেখেতে দূৰ কৰাটো উচিত বিশেষকৈ মই কৈছোঁ নহয় এইখন গৰুখুটি প্ৰকল্পই দিয়া ৰিচিভত বেলেগ ইয়াত ৰেট আছে আৰু তেওঁলোকে RTIত দিয়া তথ্যমতে আকৌ বেলেগ ইয়াত ৰেট আছে এইবিলাক কি তাৰমানে এই নাটকখনৰ জৱনিকা পেলোৱাৰ মূল দায়িত্ব কিন্তু ইয়াৰ অধ্যক্ষ পদ্ম হাজৰিকা ডাঙৰীয়াৰ